যোৰাবাটত তৃতীয় দিনাও কেব চালকৰ প্ৰতিবাদ অব্যাহত ক্ৰমাৎ অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ পৰা অহা যান-বাহন উচ্চ পদস্থ বিষয়া আহি ক্ষমা নুখুজালৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে ক্ষতিগ্ৰস্ত বাহনসমূহৰ ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে আমি যোৰাবাটত উপস্থিত থকা আমাৰ সাংবাদিক শচীন সামন্ত বৰাৰ কাষলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছো শচীন কালিৰ দিনটোতো যেহেতু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছিল অসম কেব চালক সন্থাক তথা কেইবাটাও দল সংগঠনক আজিৰ দিনটোত কেনেকুৱা পৰিবেশ তেওঁলোকৰ দাবীসমূহ যদি মানি নচলে তেন্তে অনাগত দিনসমূহত অধিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰিছে গতিকে তেনেস্থলত আৰক্ষী তথা প্ৰশাসন তথা চৰকাৰৰ পৰা কিবা সঁহাৰি লাভ কৰিছেনে নিশ্চয় কৈছক আজিৰ দিনটোতো আমি চাওঁ তৃতীয় দিনাও চেপা উত্তেজনাই বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে যোৰাবাটত এই মুহূৰ্তত মই যদিকে যোৰাবাটত উপস্থিত আছোঁ মেঘালয়ৰ পৰা যিসমূহ বাহন আছে আজিৰ এই দিনটোতো দেখিবলৈ পোৱা গৈছে যে অসম ৰাজ্যিক যি চালক সন্থা আছে তাৰ সমান্তৰালকৈ কেব চালকসকলে উভতাই পঠোৱা পৰিলক্ষিত হৈছে তিনিদিন পূৰ্বে আমি ইতিমধ্যে অসমবাসী ৰাইজক সেই কথা অৱগত কৰিছোঁ যে মেঘালয়ৰ ৰাজধানী শ্বিলঙত যি এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল খাচী দুৰ্বৃত্ত বুলি ক'ব লাগিব সেয়া খাচী ছাত্ৰ সন্থা নাছিল খাচী যদি আমি চাওঁ দুৰ্বৃত্তই বাহনসমূহক ক্ষতিসাধন কৰিছিল তাৰ সমান্তৰালকৈ পৰ্যটকসকলকো আক্ৰমণ কৰিছিল আজিৰ দিনটোত চাওঁ বহু পৰ্যটক তেখেতসকল হস্পিটেল হৈছে ল'বলগীয়াত পৰিছে যাৰ পাছত দেখিবলৈ পোৱা গৈছিল যে আজি তৃতীয় দিন ধৰি এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে যোৰাবাটৰ পৰিৱেশ মই দেখিবলৈ যত্ন কৰিম এয়া আৰক্ষী তাৰ সমান্তৰালকৈ অৰ্ধ সামৰিক বাহিনী বৰ্তমান সময়ত এটাত মোতায়েন কৰা পৰিলক্ষিত হৈছে ভিতৰত দিদম ব্ৰহ্ম আছে সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছে এই মুহূৰ্তত যদি আমি চাওঁ পুৱাৰ ভাগৰ প্ৰায় আৰক্ষী তাৰ সমান্তৰালকৈ অৰ্ধ সামৰিক বাহিনী এই ঠাইত মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে যোৰাবাটত এই মুহূৰ্তত আমি সামগ্ৰিক দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰিত প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাইছোঁ এই ঠাইত ট্ৰেফিক পুলিচ আছে তাৰ সমান্তৰাল অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী এই ঠাইত মোতায়েন কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত যদি চাওঁ এয়া মেঘালয় গাড়ী কেৱল মাথো এই ঠাইত ইউটাৰ্ণ লৈ যাবলৈহে দিয়া হৈছে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এখনো বাহন তাৰ সমান্তৰালকৈ এই মুহূৰ্তত এজন দুজনকৈ আমি যদি চাওঁ প্ৰতিবাদকাৰীসকল আহি এই ঠাইত উপস্থিত হৈছে সেই আজিৰ এই দিনটোতো আমি যদি চাওঁ অসম ৰাজ্যিক চালক সন্থাকে আদি কৰি কেব চালকসকল এই ঠাইত সষ্টম হৈ থকা পৰিলক্ষিত হৈছে কেৱল যোৰাবাটতে নহয় আজিৰ দিনটোতো আমি চাওঁ মেঘালয়ৰ যিটোকে সংযোগী আন যিসমূহ পথ আছিল সেই পথসমূহ বৰ্তমান সময়ত অৱৰোধ কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ এক অৰ্থনৈতিক যি অৱৰোধ এই অৰ্থনৈতিক অৱৰোধটো বৰ্তমান সময়ত অসম ৰাজ্যিক চালক সন্থাকে আদি কৰি কেব চালক সন্থাই হাতত লোৱা পৰিলক্ষিত হৈছে কোনোপধ্যে মেঘালয়ৰ গাড়ী অসমলৈ আহিবলৈ দিয়া নহয় তাৰ সমান্তৰালকৈ যদি চাওঁ তেখেতসকলৰ স্পষ্ট দাবী যিসমূহ বাহন ক্ষতি সাধন কৰিলে তাৰ সমান্তৰালকৈ যিসকল লোক আঘাতপ্ৰাপ্ত হৈছিলে পূৰ্ণ ক্ষতিপূৰণ তাৰ সমান্তৰালকৈ যাতে অসমৰ চালকসকলে বা অসমৰ পৰ্যটকসকলে মেঘালয়ত গৈ পেলাই সুৰক্ষা পায় তাৰ প্ৰতিও চৰকাৰে বিশেষ পদক্ষেপ লোৱাৰ দাবী জনোৱা মুহূৰ্তত যদি যাওঁ কেব চালকে আদি কৰি অসম ৰাজ্যিক চালক সন্থাৰ লোকসকল আছে মই পুনতে তেওঁলোকৰ কাষলৈ গৈ কিছু মই মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্ততো এই যোৰাবাট সমগ্ৰ যোৰাবাট যি অঞ্চল সেই যোৰাবাট অঞ্চলত এক চেপা উত্তেজনা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত অসম ৰাজ্যিক চালক সন্থা আছে মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ আজি তিনিদিন হ'ল তিনিদিন ধৰি আপোনালোকে বৰ্তমান সময়তো প্ৰতিবাদ অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ পোৱা নাই মেঘালয় চৰকাৰ হওক অসম চৰকাৰে এই ক্ষেত্ৰত যদি আমি চাওঁ সেই ক্ষতিপূৰণেই হওক বা চালকসকলৰ আপোনালোকৰ নিৰাপত্তা নিশ্চিতকৰণৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই যাৰ কাৰণে আজিৰ দিনটো আপোনালোকে প্ৰতিবাদ কৰিছে গোটেই বিষয়টো কি ক'ব বিচাৰিছে চাওক এই যোনটো প্ৰটেষ্ট কৰিব আহিছোঁ মোৰ কি বেলেগ কাম নাই নেকি আমাৰ মানুহ কষ্ট পোৱাৰ কাৰণে মই আহিছোঁ ইমান দূৰ পৰা মোৰ নিজৰ কাম এৰি কিনে তিনিদিন হ'ল মই আহিলোঁ মই ভাবিছিলোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী কিবা চলিউশ্যন ওলাব এটা সৰু চলিউশ্যন ওলাবৰ কাৰণে তেখেতক তিনিদিন লাগিব তেখেতে গোটেই ৰাজ্যখন কেনেকৈ চলাব আৰু মুখ্যমন্ত্ৰী খালি টুইটৰ ওপৰত টুইট দিলে নহ'ব ন আমাক লাগে চলিউশ্যন আমাৰ দাবীটো কি যে এই সৰু পোৱালি যে যোন মেডিকেলত আছে ইয়াৰ গাড়ী ডেমেজ হ'ল নহয় আমি কোৱা নাই যে খালি অসমৰ গাড়ীৰ ডেমেজৰ কম্পনচেশ্যন দিব লাগে বোথ দ্য চাইড আপুনি দি দিয়ক আৰু যোন কেচিঅ'ৰ লগত কিবা প্ৰব্লেম আছে আপুনি টেবলত মাতি কিনে কথা পাতি লওক সমাধানটো হ'ব লাগে প্ৰত্যেক বছৰ এইটো হৈ থাকে ইফালে কেতিয়াবা আপুনি চাব ইয়াতে মেঘালয়ৰ লগত এক সপ্তাহ আগত অৰুণাচলৰ লগত আৰু লাহে লাহে কেতিয়াবা দেখা পাব মণিপুৰ মিজোৰাম কি অসমৰ মানুহ ঢোল নেকি যোনে আহিব ইয়ে বজাই কিনে গুচি যাব আমি মুখ্যমন্ত্ৰীক ভোট কিয় দিছোঁ যে আমাৰ ষ্টেটখন ভালকৈ চলক স্মুথলি চলক আমাৰ নেবাৰিং লগত ভালকৈ চলক এতিয়া চাওক দুইফালে আপুনি চাওক বিজেপি গভৰ্ণমেণ্ট চেণ্ট্ৰেলতো বিজেপি কেতিয়াবা দুখ দিব পাৰে যে বেলেগ চাইডত বেলেগ গভৰ্ণমেণ্ট ইফালে এতিয়া দুইফালে দুটা গভৰ্ণমেণ্ট আৰু এতিয়া এটা সৰু প্ৰব্লেম চল্ভ কৰিবৰ কাৰণে ইমান টাইম লাগে নেকি মই এইটোও বিচাৰোঁ মেঘালয় চৰকাৰ বিকল্প পথৰ কথা কৈছে চাওক মেঘালয় গভৰ্ণমেণ্টক আমি মেঘালয় গভৰ্ণমেণ্টটো বাদ দিয়ক আমি মেঘালয় পুলিচক ৰাস্তাত দেখা নাপাওঁ যেতিয়া ঘটনা হৈ আছিলে মেঘালয়ত কি মেঘালয় পুলিচ গম নাপায় যে আজি ৰেলী ওলাই আছে যে আমি প্ৰিপেৰেশ্যনটো কৰিব লাগিছিলে যেনেকৈ অসমত আপুনি চাওক অসমত প্ৰচেছ আৰম্ভ হ'ল
অসমৰ আৰক্ষীবিলাক ৰেডিত আছিল যে কিবা ঘটনাটো নহওক এতিয়া আপুনি চাওক ইমান 3 দিন পৰা আমি প্ৰটেষ্ট কৰিলোঁ এটা মেঘালয় গাড়ীত আপুনি দেখা নাপাব ডেমেজ হোৱা কিয় পুলিচ তেখেতৰ নিজৰ ডিউটি কৰি আছে ইফালে মেঘালয় পুলিচ যোনটো ডিউটি কৰিব লাগিছিলে কৰা নাই এতিয়া চাওক আমি গাড়ী ব্লক কৰাৰ কাৰণে মেঘালয় মানুহ কষ্ট পাই আছিলে এতিয়া কালিৰ পৰা চাওক পেট্ৰল পাম্পৰ পৰা লাইন হৈ আছে তেল ভৰাবৰ কাৰণে কি ইফালে মুখ্যমন্ত্ৰী দেখা নাই নেকি যে মেঘালয় মানুহ কষ্ট পাই আছে আমাৰ অসমৰ মানুহতো একো প্ৰব্লেম নাই তেল কাৰণে মেঘালয়ত যাব নালাগে একো বস্তু কাৰণে আমাক যাব নালাগে ਪਰ আমাৰ কি মোৰ মেইন গভৰ্ণমেণ্টটো ভাবিব লাগে যে এটা দুটা মানুহ কাৰণে এটা গোটেই দুটা ষ্টেটৰ মানুহ প্ৰব্লেমত ফেচ কৰি আছে তেখেতে ইমান বুজি নাপায় নেকি তেখেতক আমি ভোট দিছিলোঁ ভোট দিয়াৰ পাব্লিকে বহুত কষ্ট পাই আছে আমাৰ দাবী যে সোনকালে কৰক আৰু মই এতিয়া মই এটা লাষ্ট বস্তু ক'ম ডাবল ইঞ্জিনৰ চৰকাৰ যোনটো কয় ইঞ্জিনটো চিজ হৈ গ'ল এতিয়ালৈকে আপোনালোকে দাবীসমূহ চলি থাকিব প্ৰটেষ্ট চলি থাকিব চাওক প্ৰটেষ্টটো হৈ থাকিব এতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা আমি মেঘালয় গাড়ী ঘূৰাই আছোঁ আপুনি চাওক মেঘালয় গাড়ী তাতে কেমেৰা বেয়া নাপালে কেমেৰাটো তাতে দেখাই দিব মেঘালয় গাড়ী আমি ৰখাই কিনে পেচেঞ্জাৰবিলাক নামাই দি আছোঁ আমি যেতিয়ালৈকে আমাৰ দাবী ফুলফিল নহয় আমাৰ দাবী ইমান ডাঙৰ দাবী নহয় না যে আমি পূৰা কম্পালচন খুজি চবেই খুজি আছোঁ নহয় আমাৰ দাবী জাষ্ট চিম্পল দাবী যে গাড়ী হ'ল মেঘালয়ৰ গাড়ী হয় আসামৰ গাড়ী যোন ডেমেজ হৈছে যোন মানুহ মেডিকেলত এডমিট হৈ আছে এহেঁতৰ কম্পনচেশ্যন দিব লাগে আৰু সোনকালে নেক্সট টাইম যে এইটো নহ'ব নিৰাপত্তাত মই এইটো ৰিকুৱেষ্ট কৰিম মেঘালয় গভৰ্ণমেণ্টক আপুনি চাওক যেতিয়া আপুনি যায় আপোনাৰ কাৰণে নিৰাপত্তা থাকে প্ৰটেকশ্যন থাকে যেতিয়া এটা পাব্লিকে যায় পাব্লিকক আপুনি দিব নোৱাৰে নেকি দিব নোৱাৰিলে যে পুলিচ ষ্টেচন পুলিচ এইবিলাক কি কাৰণ হৈছিলে আপুনি মেঘালয়ত যে SP আছে DGP আছে এইবিলাক কি কৰি আছে কেবিনেট বহি কিনে ফোন কলৰ পৰা ডাইৰেকশ্যন দিলে নহ'ব না আপুনি ফিল্ডত নামি কিনে চাওক যে কি হৈ আছে কি হোৱা নাই মই এইটোৱে বিচাৰোঁ আৰু মেঘালয় পুলিচ এইটো বাৰু নহয় প্ৰত্যেক বছৰ এনেকুৱা হয় মেঘালয় পুলিচে গুৰুত্ব নিদিয়ে যেনেকৈ লাগে যে পুলিচ আছে না নাই মেঘালয়ত মোক এইটোৱে ডাউট মই এইটো ইমানেই কম আৰু একো ক'ব নোৱাৰোঁ মই এয়া আছিলে এগৰাকী কেব চালক আৰু ইতিমধ্যে কৈছে আৰু যদি সম্ভৱ হয় মই কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম মেঘালয় বাহনসমূহ এই ঠাইতে ৰখা হৈছে যিহেতুকে যোৰাবাট মেঘালয় তাৰ সমান্তৰালে অসমৰ এইটো সীমান্ত এই ঠাইতে গাড়ীসমূহ আহি বৰ্তমান ৰাখিবলৈ দিয়া হৈছে যদি সম্ভৱ হয় মেঘালয়ৰ পৰা অহা পৰ্যটকসকল আছে কাষলৈ যায় মই এই মুহূৰ্তত আপোনালোকে দেখিছে এয়া মেঘালয়ৰ পৰা তেখেতসকল আহিছে এয়া তেখেতসকলক বৰ্তমান সময়ত এই ঠাইতে নমাই দিয়া হৈছে অৰ্থাৎ পূৰ্বতে যে হ'লহেঁতেন এই মেঘালয়ৰ গাড়ীসমূহ গুৱাহাটী গৈ তেখেতসকলে নিৰ্দিষ্ট স্থানত নমাই থৈ আহিছিলে কিন্তু বৰ্তমান সময়ত এই যিসমূহ বাহন আছে এই বাহনসমূহ এই ঠাইতে ৰখাই থোৱা হৈছে কোনো পধ্যে গুৱাহাটীত সোমাবলৈ দিয়া হোৱা নাই আৰু যদি সম্ভৱ হয় মই ইতিমধ্যে আপোনালোক দেখুৱাই আছোঁ এই মুহূৰ্তত যিহেতুকে মেঘালয় আপোনালোক মেঘালয় से आए हो अभी मेघालय का सिचुएशन क्या देखते हैं सिचुएशन नॉर्मल है कोई दिक्कत नहीं हाँ नॉर्मल है 2 दिन पहले बहुत हम लोग नहीं था 2 दिन पहले नहीं था बॉर्डर से आया अभी सिचुएशन अच्छा है सिचुएशन तो रास्ते में ठीक लगा कुछ नहीं दिक्कत नहीं ठीक है তেওঁলোকে এটা কথা কৈছে বৰ্তমান সময়ত মেঘালয় যিটো চিটুৱেশ্যন তাত কোনো ধৰণৰ অপ্ৰীতিকৰ হোৱা নাই বুলি তেওঁলোকে আমাক জনাইছে কিন্তু বৰ্তমান সময়তো যে আমি চাওঁ কোনো পধ্যে এই ঠাইৰ পৰা বাহনসমূহ যাবলৈ হোৱা নাই যদি সম্ভৱ হয় মেঘালয়ৰ যিসকল চালক আছে মই মেঘালয়ৰ চালকসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মেঘালয়ৰ পৰা যিসমূহ চালক তেওঁলোকে কি কয় মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ মই কিছু চেষ্টা কৰিবলৈ যত্ন কৰিম कौन है कौन नहीं अभी एकदम शांति है वहाँ पे सिचुएशन अब कैसा है सिचुएशन एकदम काम है अभी आदमी लोग अपने काम दाम पे जा रहा है हम लोग भी पैसेंजर अभी इधर तक ड्रॉप कर रहे हैं तो मैं यही सजेस्ट करता हूँ धरना जल्द से जल्द खत्म हो जाना चाहिए 2 दिन पहले बहुत सारा प्रॉब्लम हुआ था हाँ जी बहुत सारा प्रॉब्लम आया था नहीं अभी काफ़ी आसाम गाड़ी चेरापूंजी में है कोई दिक्कत नहीं है और मतलब टूरिस्ट भी घुमा रहे हैं अभी ऐसे कोई दिक्कत नहीं है रास्ते में असम का जो गाड़ी है वो रुका नहीं नहीं कर रहे हैं आ रहे हैं मेरा पीछे काफ़ी आसाम का भी गाड़ी आ रहा है जी कोई दिक्कत नहीं कोई प्रॉब्लम এগৰাকী চালক তেওঁ কৈছে যে অসমৰ যিসমূহ বাহনসমূহ বৰ্তমান সময়ত আহি থাকিবলৈ দিয়া হৈছে অৰ্থাৎ কোনো ধৰণৰ তাত ৰখোৱাৰ ব্যৱস্থা কৰা হোৱা নাই সেই তাৰ বিপৰীতে যদি আমি চাওঁ এই মুহূৰ্তত যদি আমি চাওঁ যোৰাবাটত এয়া এনেদৰে মেঘালয়ৰ যিসমূহ গাড়ী আছে যোৰাবাটলৈকে তেখেতসকল আহিবলৈ দিয়া হৈছে কিন্তু গুৱাহাটী বা অসমলৈ সোমাবলৈ দিয়া হোৱা নাই এয়া বৰ্তমান সময়তো আমি যদি চাওঁ এক চেপা উত্তেজনা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে এয়া যোৰাবাটৰ যিটো পৰিৱেশটো আমি প্ৰটিন টাইমৰ দৰ্শকলৈ দেখুৱাই আছোঁ আৰু পুৱাৰ ভাগৰ পৰা যদি আমি চাওঁ এই ঠাইত আৰক্ষী তাৰ সমান্তৰালকৈ অৰ্ধসামৰিক বাহিনী এই ঠাইত মোতায়েন কৰা পৰিলক্ষিত হৈছে আৰু যেতিয়ালৈকে মেঘালয় চৰকাৰে হওক অসম চৰকাৰে যাত্ৰীসকলৰ বা তাৰ সমান্তৰালকৈ পৰ্যটকসকলৰ যোৰাবাটৰ পৰা আমি শচীন সামন্ত বৰা
কৰাৰ জৰিয়তে কিছু পৰিৱেশ দেখুৱালোঁ মেঘালয়ত বৃহস্পতিবাৰৰ দিনটোত যি ঘটনা সংঘটিত হৈছিল অসমৰ বাহনসমূহৰ ওপৰত আক্ৰমণ চলাইছিল সেই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ আজি উদ্ভৱ হৈ আছে আৰু মেঘালয়ৰ বিভিন্ন স্থানত অসমৰ কেইবাখনো গাড়ীৰ যি আক্ৰমণ কৰাৰ ঘটনা তাকে লৈ ক্ষোভ প্ৰকাশ কৰি এনেদৰে প্ৰতিবাদকাৰীসকলে আজিৰ দিনটোতো প্ৰতিবাদত বহিছে আৰু তেওঁলোকৰ যিসমূহ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰাৰ আহ্বান জনাইছে চৰকাৰৰ ওচৰত